নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জপলত। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ এটা বিভাগৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 কিছুমান চাকৰি মুকলি কৰি দিছে। চাকৰিখিনি ক'ৰ পৰা মুকলি কৰিছে, লগতে গ্ৰেড 3 গ্ৰেড 4 পদখিনি কি হয়, লগতে এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব আৰু কেনেদৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে, পোনপ্ৰথমে আপোনালোকক মই জনাই দিছোঁ ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে। ভেকেঞ্চিখিনি আহিছে চিৰাং জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে আহিছে। দুটা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আছে। অফিচ এছিষ্টেণ্ট ভেকেঞ্চিটো আপোনালোকৰ গ্ৰেড 3 হয় আৰু পিয়নৰ ভেকেঞ্চিটো আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি হয়। আপোনালোকে নিশ্চয় গম পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আহিছে। আৰু পোনপ্ৰথমে মই আপোনালোকক লাষ্ট ডেটটো জনাই দিছোঁ। আপোনালোকৰ হাতত বেছি সময় নাই, ভেকেঞ্চি মানে 10-15 দিন মানে সময় দিছে এপ্লাই কৰিবলৈ। আৰু লাষ্ট ডেটটো আপোনালোকে দেখিব পাইছে 12/5/2024, মানে আপোনালোকে মে' মাহৰ 12 তাৰিখৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি হয়। অফিচ এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু আপোনালোকে ইয়াত দৰমহাসমূহ দিয়া আছে। এইটো বেচিক পে হয় 15,000, লগতে আপোনালোকে DA FA এইবিলাক যোগ হৈ মোটামুটি আপোনালোকৰ 25-30 হাজাৰ মান টকা দৰমহাসমূহ পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যিটো গ্ৰেড 3 ভেকেঞ্চি হয়, তাৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন পাছ কৰিবই লাগিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যনসমূহ পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আদাৰ স্কিলৰ ক্ষেত্ৰত আপোনালোকে কম্পিউটাৰ বিষয়ে অলপ হ'লেতো জানিব লাগিব। নিশ্চয় গম পায় আজিৰ যুগত কম্পিউটাৰ নাজানিলে একো কাম নাই। লগতে গুড টাইপিং স্পীড হ'ব লাগিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থোৱা আছে তেতিয়া আপোনালোকে সেই যিটো গ্ৰেড 3 ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ যিটো গ্ৰেড 4 ভেকেঞ্চি আহিছে তাৰ কথা মই ডিছকাছ কৰা হ'ব। আৰু মোড অফ ৰিক্ৰুটমেণ্ট ৱাৰ্কিং ইণ্টাৰভিউ মই আপোনালোকক জনাই দিছোঁ। ইয়াত কোনো এক্সাম নহয়, কোনো আপোনালোকৰ ৰিটেন এক্সাম দিয়াৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত কুৱেশ্যন কেইটামান সুধিব, পাছ কৰিলে ডাইৰেক্ট আপোনালোকৰ চাকৰি হৈ গ'ল। আৰু এজ লিমিটৰ ক্ষেত্ৰত এইটো আপোনালোকৰ এটা ইম্পৰ্টেণ্ট হয়। 21 পৰা 40 বছৰ দিয়া আছে। 21 পৰা 40 ইয়েৰ্ছৰ ভিতৰত যিসমূহ কেণ্ডিডেট আছে তেওঁলোকেহে এই যিটো গ্ৰেড 3 ভেকেঞ্চি হয় তাৰ বাবে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 2 নম্বৰ যিটো আছে পিয়নৰ ভেকেঞ্চি, তাৰ কাৰণে এটা ভেকেঞ্চি আছে। আৰু পে দিয়া হ'ব আপোনালোকৰ 10,000 টকা পাৰ মান্থ। সেইটো 10,000টো বেচিক পে হয়, বাকীখিনি যোগ কৰি 20 পৰা 25,000 টকা দৰমহা হ'ব গ্ৰেড পে যিবিলাক আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাইছে যে দিয়া আছে 8 পাছ, মাত্ৰ 8 পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম 8 পাছ হয় আৰু মেক্সিমাম 12 পাছ হয়, তাৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মোড অফ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত দিয়া আছে ৱাকিং ইণ্টাৰভিউ। ইয়াতো কোনো ৰিটেন এক্সাম নহয়, অনলি ৱাকিং ইণ্টাৰভিউ হ'ব। আৰু ৱাকিং ইণ্টাৰভিউত যদি আপোনালোকে পাছ কৰি যায়, সেই ইণ্টাৰভিউটো যদি আপোনালোকে পাছ কৰি যায় ডাইৰেক্ট আপোনালোকৰ চাকৰিসমূহ হৈ যাব। এজ লিমিটৰ ক্ষেত্ৰত গ্ৰেড 4টোৰ কাৰণে 18 পৰা 40 বছৰ দিয়া আছে। এটা আপোনালোকৰ ভাল সুযোগ হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত দিছে চিৰাঙৰ ফালৰ পৰা আহিছে। আৰু চিটিজেনশ্বিপ আপোনালোকক মই নিশ্চয় কৈছোঁৱে ইণ্ডিয়ান হ'ব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো থাকিব লাগিব। আৰু হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ ফিল আপ দ্য ফৰ্ম কেয়াৰফুলি উইথ ইণ্ডিভিজুৱেল ইমেইল ID। আপোনালোকৰ আপলোড দ্য এডুকেশ্যন ডকুমেণ্টছ। আপোনালোকে এইটো অনলাইন যোগে আবেদন কৰিব। এইটো পোনপ্ৰথমে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে জুডিচিয়েৰীৰ ফালৰ পৰা অহা অনলাইন আবেদন কৰিবলৈ দিয়া আছে। ইয়াত আপোনালোকে দেখিব পাইছে এই আবেদনসমূহ কৰি ল'ব পাৰিব। আপলোড দ্য এডুকেশ্যন, আপলোড ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, চিগনেচাৰ JPG আৰু কমপ্লিট এপ্লিকেশ্যন প্ৰচেছ কৰিব পাৰে। লগতে আবেদনসমূহ ষ্টাৰ্ট হৈছিলে 27 এপ্ৰিলৰ পৰা, লাষ্ট ডেট দিয়া আছে 12 মে 2024। আৰু অনলাইন এপ্লিকেশ্যন ইয়াত ফৰ্ম আছে। অনলাইন যোগে আবেদনসমূহ নিজৰ মোবাইলৰ পৰাই কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে তেতিয়া আমাক কমেণ্ট কৰিব, আমি কমেণ্টৰ যোগেও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। মাত্ৰ আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আপোনালোকে আবেদন কৰিব নোৱাৰিলে আমাক কমেণ্ট কৰিব পাৰে, যদি বা নিজে হ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এইটো আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 হয়। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ বাই, প্ৰতি ভিডিঅ'ত লগ পাম।